মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আকৌ কৈছো যে তোমালোকৰ এতিয়া ছমহীয়া পৰীক্ষা আহি আছে তোমালোকৰ সিলেবাস মতে পঢ়ি গলেও তোমালোকৰ যেহেতু HSLC কাৰণে সময় কম তোমালোকে চোৱা তোমালোকৰ হৈছে সিলেবাস এখন মই তোমালোকক আগতেও দিছো তোমালোকে চোৱা ইয়াত মই আকৌ কৈছো ইয়াত দেখিছানে 6 মাহিলী পৰীক্ষা আৰু শিক্ষান্ত পৰীক্ষা আগতে তোমালোকত এই 6 মাহিলী পৰীক্ষা বা শিক্ষান্ত পৰীক্ষা টোটেল মাৰ্কস কিমান আহিব প্ৰত্যেক চেপ্টাৰ ওয়াইজ দি দিছিলে এতিয়া তোমালোকৰ মাৰ্কস দিয়া নাই যেহেতু তোমালোকৰ পৰীক্ষাৰ পদ্ধতিবোৰ হলালে যে কুৱেশ্যন পেপাৰৰ তোমালোকৰ যেটো প্যাটাৰ্ন হেতু হলাইছে যদিও অসমীয়া তথাপি তোমালোকৰ পেপাৰ বিলাক অলপ বেলেগ হ'ব নতুন হিচাপে আমাৰ অপঠিত গদ্যাংশটো সোমাইছে কিন্তু আমি ইয়াত নিশ্চয়কৈ আমি ভালকৈ জানিম যে আমাৰ একদম কমন যিকিটা তাৰমানে প্ৰশ্ন সদায় আহি থকা আমি জানো কিমান আহিব ইয়াত তোমালোকে চোৱা 7 নম্বৰ আবেদন লিখন তাত তোমালোকৰ 4 মাৰ্কস টু কম্পালসৰি ৰচনাৰ 8 মাৰ্ক কম্পালসৰি আৰু দুটা পাঠৰ 10 মাৰ্কস কম্পালসৰি অপঠিত গদ্যাংশ 3 মাৰ্কস আৰু তোমালোকৰ এফালে ইয়াত গ্ৰামাৰ খিনি যে আছে বি গ্ৰুপৰ তোমালোকৰ 5 নম্বৰ আহিব এই 12 থকাটো আৰু ছন্দৰ 4 নম্বৰ আহে আৰু আমাৰ এ গ্ৰুপৰ এইখিনি গ্ৰামাৰ আহে 10 এইখিনি হৈছে আমাৰ একদম ইয়াত তোমালোকৰ 37 40 ইয়াত আমাৰ 44 মাৰ্কস আমি কমন পালো কেনেকে পালো চাবা আমি গ্ৰামাৰ এ গ্ৰুপ আৰু বি গ্ৰুপ মিলি 15 পালো আৰু আমি ৰচনাত পাই গলো তোমাৰ 8 15 8 কিমান হল 23 হল তাৰ পিছতে 23ৰ লগত আমি যোগ দিলো আবেদনৰ 4 23 4 27 হল তাৰ লগত দুটা পাঠৰ আমি দিলো 10 37 হল তাৰ লগত অপঠিত গদ্যাংশৰ দিলো 3 40 হল আৰু ছন্দটো 4 আহে 44 তাৰমানে এই 44 মাৰ্কসত তোমালোকে জানিলেও একদম সুন্দৰকে তোমালোকে পাস কৰিব পাৰিবা আৰু পেপাৰ তোমালোকৰ এবাৰ 2000 তোমালোকৰ লাষ্ট যিখন হৈ গল 24ৰ মেট্ৰিক 23-24ৰ সেইখন পেপাৰ তোমালোকে চাবা তাত অলপমান বেলেগ বেলেগ কথাবোৰ আহিছে কেনেকুৱা বেলেগ মই আগৰ এখন প্ৰশ্নৰ লগত কম্পেয়াৰ কৰি দেখাই দিও তোমালোকে চোৱা আগত এনেকে আহিছিলে ধৰা এ গ্ৰুপত প্ৰথম তোমালোকক অতি চমু প্ৰশ্নৰ উত্তৰ দিলে তাৰ পিছত তোমালোকৰ চমু প্ৰশ্ন দিলে তাৰ পিছত অজন্তা গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিলে ইয়াত যিকোনো প্ৰশ্ন এটাৰ উত্তৰ লিখিব দিলে তাৰ পিছতে ইয়াত 5 নম্বৰ ধৰা এইকিটা প্ৰশ্ন দিলে 6 নম্বৰ দিলে 7 নম্বৰ দিলে 8 নম্বৰ দিলে এই যে কোটেশন তোমালোকৰ উঠাই দিব যেনেকে ধৰা 7 নম্বৰ কোৱেশ্যনটো যথা সময়ত কোৱলীৰ সপোনে বাস্তৱ ৰূপ ললে কোৱলীৰ সপোনে কিদৰে বাস্তৱ ৰূপ ললে এনে ধৰণে সুধিব আৰু তোমালোকৰ ইয়াত যিকিটা দিছে দেখিছানে 9 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া ইয়াত তোমালোকক সুধিব এনে ধৰণে পাঠৰ তলৰ প্ৰশ্ন বুলি নহয় যে তোমালোকে মাজৰ সকলোখিনি আঁতৰি মাৰি পঢ়িবা কবি পৰিচয় লেখক পৰিচয়ৰ পৰা বহুত ধৰণৰ তোমালোকক প্ৰশ্ন দিব আৰু ইয়াত তোমালোকৰ 11 নম্বৰ কুৱেশ্যন দেখিছা যে বৰগীতৰ ৰচকৰ চমু পৰিচয় নাইবা তোমালোকৰ দেওমাৰী পাৰ হৈ জীৱই আছে চাই চোৱা জীৱসকল ভেলৰে বিলাই এনেকুৱা দিব আৰু তোমালোকৰ কবিতাৰ অকল মানে তোমালোকৰ ব্যাখ্যা কৰা যিবিলাক লাইন উঠাই দিয়ে তাৰ বাদেও নিদিয়া লাইনৰ পৰা ব্যাখ্যা কৰিবলৈ দিব আৰু ব্যাখ্যাটো দিব কিন্তু এতিয়ালে মই ভাবিছো ব্যাখ্যাটো লাইনটো উঠাই তাৎপৰ্য বুজাই লিখা বুলি দিব তেতিয়াও তোমালোকে সেইখিনি কথাই লিখিব লাগিব আৰু এয়া চোৱাচোন কেনেকে দিছে দেখিছা ক'ত অত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এনেধৰণে কৰিব লাগিব আৰু এয়া চোৱাচোন মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা তাৰপিছত তোমালোকৰ গ্ৰামাৰ দেখিছানে গ্ৰামাৰ তোমালোকৰ ইয়াত কেইটা আছে যে সন্ধি দিলে ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয়া জ 8টা দিছে কিন্তু ইয়াত তোমালোকৰ ইয়াত দুই এটা পিছৰ গিটা কুৱেশ্যনত তোমালোকৰ চোৱা জটিল বাক্যটোত 2 দিছে বাক্য ৰচনা 2 দিছে কিন্তু বৰ্তমান তোমালোকৰ 10টা গ্ৰামাৰত 10 দিব সেইটো এটা তোমালোকৰ চেঞ্জ হ'ল দেই এইটো চাই লবা আৰু তাৰ পিছত বাকিখিনি ইয়াত গ্ৰামাৰ খালি ইয়াত 8টাত 10 দিছে কিন্তু এইবাৰ তোমালোকৰ 10টাত 10 দিব কোনটো গ্ৰামাৰ সোমোৱা নাই চাই লবা সন্ধিটো কৰিব লাগিব তাৰ পিছতে মই তোমালোকক এবাৰ কৈ দিও কি সোমোৱা নাই সন্ধি তোমালোকৰ আছে তাৰ পিছতে বাক্যৰ পৰিৱৰ্তন হ'ব তাৰ পিছতে সমাস হ'ব
তাৰপৰা তোমালোকৰ নত্ববিধি সত্ৰবিধি হ'ব, জ্যোতিচিহ্ন ব্যৱহাৰ হ'ব, খণ্ড বাক্য হ'ব, জতুৱা ঠাঁচ হ'ব, বিপৰীত শব্দ হ'ব, এটা শব্দত প্ৰকাশ কৰা হ'ব আৰু প্ৰত্যয় হ'ব। ইয়াত তোমালোকৰ 8টা আছে, কিন্তু মই 10টাই তোমালোকক কৈ দিছো, সেই 10টা আহিব। তাৰপিছত তোমালোকৰ তাৰ পিছৰ প্ৰশ্ন তোমালোকে আবেদনেই কৰিবা। আবেদন মই দি থৈছো, ভালকে চাই ল'বা। ৰচনাও মই দি থৈছো এবাৰ কমন, তোমালোকে চাই ল'বা, মোৰ ভিডিঅ' দিয়া আছে। আৰু বৈচিত্ৰ্যময় অসমৰ 2টা জনগোষ্ঠী দি থোৱা আছে, বা 2টা জনগোষ্ঠী বিশেষ বৰঙণি যোগা 2জন ব্যক্তি, সেইটো চাবা। আৰু আছে তোমাৰ উৎসৱ পাৰ্বণ আছে, সেইটো চাবা। আৰু বি গ্ৰুপৰ তোমালোকৰ এনেকেই দিব, কুৱেশ্যনবোৰ এনেকে দিব বি গ্ৰুপৰ। তাৰপিছত তোমালোকৰ বি গ্ৰুপৰ মই যে কৈছিলো তোমালোকক ইয়াত খালি তোমালোকৰ অপঠিত গদ্যাংশ, ইংৰাজীত যেনেকে পেছেজ দিয়ে তেনেকে এটা পেছেজ দিব, তাৰ পৰাই চাই লিখিলে 3 মাৰ্কছ পাবা। আৰু বাকী গ্ৰামাৰ এইকেইটাই দিব, সমাৰ্থক গ্ৰামাৰ দিব, তলৰ বাক্যটি শুদ্ধ কৰা, মই আকৌ এবাৰ তোমালোকক কৈ দিছো কি কি গ্ৰামাৰ দিব, এইকেইটা দিব। ভুল বাক্যৰ শুদ্ধ দিব 1, উপসৰ্গ 1, অনুসৰ্গ 1, সমাৰ্থক শব্দ 1, পুৰণি শব্দ আধুনিক ৰূপ 1, এইকেইটাত 5 দিব। আৰু ছন্দটোতো দিবই, গতিকে ইয়াত তোমালোকৰ সমাৰ্থক আছে, কিন্তু তোমালোকৰ ইয়াত ভুল বাক্যৰ তলৰ বাক্যটি শুদ্ধ কৰি লিখা আছে, সেইটো দিবই। আৰু তোমালোকৰ সমাৰ্থক আছে, সেইটোও দিব। কিন্তু বিপৰীত লিংগ ইয়াত নাহে, আৰু উপসৰ্গ, অনুসৰ্গ আৰু পুৰণি শব্দৰ আধুনিক ৰূপ এইকেইটা আহিব। সেইকেইটা তোমাক দি থোৱা আছে। আৰু ইয়াত তোমালোকৰ ছন্দটোতো আহিব। ছন্দ তোমালোকৰ ক'ত দিব মই চাই দিছো। ছন্দটো ইয়াত তোমালোকৰ ছন্দটো ইয়াত দিব, এইটো কম্পালচৰি। ছন্দ তোমালোকৰ 4 মাৰ্কছ দিব, মুঠত তোমালোকৰ 100 মাৰ্কছ। গতিকে আমি কমন পালো 44 মাৰ্কছৰ। গতিকে তোমালোকে এইখিনি কথা খুব মনোযোগ দিবা। সকলো প্ৰশ্ন উত্তৰ মই দি থাকিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থবাই কিন্তু নাপাহৰিবা। দৰকাৰী সকলো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ আগলৈকে পাই থাকিবা। ধন্যবাদ।